Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিম এনভাইৰনমেণ্টেল ইকোলজিৰ দ্বিতীয়টি টপিক নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী অফ আছাম। এইটো এটা এডিআৰ কাৰণে অতিকে ইম্পৰ্টেণ্ট টপিক। এইটো কথা আপোনালোকে জানি থওক, বেলেগ কিবা টপিকৰ পৰা কেতিয়াবা কুৱেশ্যন আহিব কেতিয়াবা নাহিব, কিন্তু এই টপিকটোৰ পৰা কণ্টিনিউৱাছলি প্ৰত্যেক বছৰে কুৱেশ্যন সুধি আছে আৰু এইটো টপিকৰ পৰা এইবাৰো কুৱেশ্যন সুধিব। গতিকে আপোনালোকে যদি ক্লাছটো ভালকৈ কৰে এই টপিকটোৰ পৰা কুৱেশ্যন মিছ নহ'ব, ঠিক আছে। আৰু এইখিনিতে জনাই থওঁ যে এই টপিকটোত মই যিমানখিনি আপোনালোকক ইনফৰমেশ্যন দিম প্ৰত্যেকটাই এটা এটা কুৱেশ্যন, গতিকে প্ৰত্যেকটা লাইন আপোনালোকে নোট ডাউন কৰিব ট্ৰাই কৰিব আৰু যিখিনি কম ইম্পৰ্টেণ্ট সেইখিনি মই জনাই দিম, ঠিক আছে। পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ছেশ্যন। প্ৰথম দিয়া আছে নেশ্যনেল পাৰ্কছৰ ডেফিনেশ্যন, ঠিক আছে। নেশ্যনেল পাৰ্কছ আৰ এৰিয়া ডেট এইম টু প্ৰটেক্ট দ্য নেচাৰেল এনভাইৰনমেণ্ট, এনিমেল নহয়, প্ৰটেক্ট দ্য নেচাৰেল এনভাইৰনমেণ্ট। They are also involved in public recreation and enjoyment, ঠিক আছে। Public recreation and enjoyment, okay। মানুহৰ মনোৰঞ্জনৰ কাৰণে ইয়াক বনোৱা হয়, ঠিক আছে। আৰু লিখা আছে যে ইন এ নেশ্যনেল পাৰ্ক দ্য লেণ্ডস্কেপ এণ্ড ইটছ ফ্ল'ৰা এণ্ড ফ'না। ফ্ল'ৰা মানে হৈছে প্লাণ্ট আৰু ফ'না মানে হৈছে এনিমেল, ঠিক আছে। এনিমেল আৰ প্ৰেজেণ্ট ইন দিয়াৰ নেচাৰেল ষ্টেট, অ'কে। এইখিনিতে দুটা টাৰ্ম আমি মনত ৰাখিব লাগিব, এক্স চিটু কনজাৰ্ভেশ্যন কনজাৰ্ভেশ্যন মানে বেলেগ কোনো সংৰক্ষণ, ঠিক আছে, সংৰক্ষণ। ইয়াৰ উত্তৰটো মানে ইয়াৰ মিনিংটো কি হ'ব চাব। এতিয়া যেতিয়া আমি কিবা এটা জন্তু তাৰ নেচাৰেল জেগাৰ পৰা উঠাই আনি তাক আমি জুত সংৰক্ষণ কৰিম, মানে চিৰিয়াখানাত আমি সংৰক্ষণ কৰিম। চিৰিয়াখানাখন তাৰ নেচাৰেল হেবিটেট নহয়, তাক আমি সংৰক্ষণ কৰিছোঁ, ঠিক আছে, এটা বেলেগৰ পৰা বাহিৰত, এক্সটাৰ্নেল মানে এনেকৈ মনত ৰাখিব, এক্সটাৰ্নেল মানে এক্স চিটু, ঠিক আছে। নেচাৰেল হেবিটেটৰ পৰা বাহিৰত আনি পেলাই আমি তাক সংৰক্ষণ কৰিছোঁ, যেনেকৈ চিৰিয়াখানা আমি এটা এক্সাম্পল ল'ব পাৰোঁ, ঠিক আছে। নাইবা নেশ্যনেল পাৰ্কবিলাক হৈছে ইন চিটু কনজাৰ্ভেশ্যনৰ মানে কি মই জনাই দিছোঁ। যেতিয়া চাওক গড় কাজিৰঙাত থাকে, ঠিক আছে, ইয়াত থাকে গড়, ঠিক আছে। গড়টো আমি ইয়াৰ পৰা উঠাই নানো, আমি গড়টোক কাজিৰঙাতে সংৰক্ষণ কৰিম, ঠিক আছে। তাৰ নেচাৰেল হেবিটেট যিটো আছে তাতে আমি তাক সংৰক্ষণ কৰিম, নিজৰ জেগাতে থাকিব, কিন্তু আমি তাক অলপমান প্ৰটেকশ্যন দিম। ইয়াক আমি ক'ম ইন চিটু কনজাৰ্ভেশ্যন বা ইন চিটু সংৰক্ষণ, অ'কে। এই দুটা মনত ৰাখিব। অসমীয়াত লিখা আছে, এইটো আপোনালোকে এবাৰ পঢ়ি ল'ব, ঠিক আছে। একেই বস্তু মই বুজাই দিছোঁ, সেইখিনি অসমীয়াত লিখা আছে। নেক্সট আমি আহিছোঁ, ইন আছাম দেয়াৰ আৰ 7 নেশ্যনেল পাৰ্ক, অতি ইম্পৰ্টেণ্ট এইটো সুধিব। 7 নেশ্যনেল পাৰ্ক এণ্ড 18 ৱাইল্ড লাইফ চেঞ্চুৰীজ, ঠিক আছে, এণ্ড কভাৰিং এ টোটেল এৰিয়া অফ 3592.95 স্কুৱাৰ কিলোমিটাৰ, ঠিক আছে। ইয়াৰে এইখিনি মনত ৰাখিলেই হ'ব, 95টো মনত নাৰাখিলেও বৰ বিশেষ কথা নাই, চলি যাব, ডাইৰেক্ট সুধিব, ঠিক আছে। কিন্তু এই ডাটাবিলাক একদম মনত ৰাখিব। 17খন ৰাষ্ট্ৰীয় উদ্যান আৰু 7খন ৰাষ্ট্ৰীয় উদ্যান আৰু 18খন বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল, ঠিক আছে, ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে। এতিয়া ইয়াত লিখা আছে বন্যপ্ৰাণী অভয়াৰণ্য, ঠিক আছে। ইয়াত লিখা আছে দিছ প্ৰটেক্টেড এৰিয়া আৰ হোম অফ ৱাইল্ড এলিফেণ্ট। অসমত পোৱা বস্তুখিনিৰ কথা কৈছে, কি কি জন্তু পোৱা যায়। ৱাইল্ড এলিফেণ্ট, টাইগাৰ, ৰাইন'চেৰছ, বাফেলো এণ্ড এ ভেৰাইটি অফ ডিয়াৰ, হৰিণৰ বহুকেইটা ভেৰাইটি ইয়াত পোৱা যায়, ঠিক আছে। মাংকি এণ্ড আদাৰ ৱাইল্ড এনিমেল, ঠিক আছে, বহুতকেইটা। এইকেইটা অসমীয়াত লিখি দিয়া আছে, নামকেইটা মনত ৰাখিব। সুধিব পাৰে কেতিয়াবা যে কুৱেশ্যনটো এনেকৈ দিব, তলৰ কোনটো অসমত পোৱা নাযায়, ঠিক আছে, অসমত পোৱা নাযায়, এনেকৈ সুধিব। ইয়াৰে অপশ্যন দি দিব, কোনোবা এটা বাহিৰৰ পৰা দি দিব, সেইটো শুদ্ধ উত্তৰ হ'ব, ঠিক আছে। নেক্সট আমি আহিছোঁ নেশ্যনেল পাৰ্কলৈকে। নেশ্যনেল পাৰ্কত প্ৰথম আমি ডিছকাছ কৰিম কাজিৰঙা নেশ্যনেল পাৰ্ক, ঠিক আছে। ইয়াৰে এৰিয়া হৈছে 430 স্কুৱাৰ কিলোমিটাৰ। এই ডাটাটো অকণমান কনফিউজন হৈ আছে, ঠিক আছে। এতিয়া আমি গম পাওঁ যে এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিছু বঢ়াইছে, ঠিক আছে, কিন্তু অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে এইটো ফেক্ট চেঞ্জ কৰা নাই, ঠিক আছে। যদি চেঞ্জ কৰা আমি দেখা পাওঁ তেতিয়া আমি নেক্সট ভিডিঅ'ত হওক বা আপোনালোকক ইনফৰ্ম কৰিম যে এইটো অকণমান চেঞ্জ হৈছে, ঠিক আছে। বৰ্তমানলৈকে এইটো মনত ৰাখি থৈ দিয়ক।
ইয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে গোলাঘাট আৰু নগাঁও ডিষ্ট্ৰিক্টত আছে ঠিক আছে ইয়াৰে নৰ্থৰ ফালে কি আছে উত্তৰ দিশে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণ ফালে আছে কাৰ্বি আংলং ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট মনত ৰাখিব প্ৰত্যেকটা লাইন এটা এটা পটেনচিয়েল কুৱেশ্যন আপোনালোকৰ কাৰণে ঠিক আছে ইয়াতে লিখা আছে ফেমাছ ফৰ দ্য গ্ৰেট ওৱান হৰ্ণ ৰাইন'চেৰছ ইয়াত গড়ৰ কাৰণে বিখ্যাত একৰ্ডিং টু 2022 চেঞ্চাছ 2022 চনত হোৱা চেঞ্চাছ মতে কাজিৰঙাত গড়ৰ সংখ্যা কি হ'ব 2613 এইটো মনত ৰাখিব কেনেকৈ 26 মনত ৰাখিব ইয়াৰ আধা কৰি দি দিব 13 এইটো হ'ব এটা ট্ৰিক আৰু এনেই মনত থাকিব কিন্তু যদি কোনোবা ইচ্ছা কৰে ট্ৰিকটো ইউজ কৰিব পাৰে ঠিক আছে এতিয়া ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল 1905 চনত অতি ইম্পৰ্টেণ্ট ঠিক আছে নামটো চেঞ্জ কৰা হৈছিল কাজিৰঙা নেশ্যনেল পাৰ্কলৈকে মানে ৱাইল্ড লাইফ চেঞ্চুৰীলৈকে তেতিয়া কেতিয়া হৈছিল 1950 চনত ই ৱাইল্ড লাইফ চেঞ্চুৰী নাম পাইছিল প্ৰথম ৰিজাৰ্ভ ফৰেষ্ট তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1974 চনত ইম্পৰ্টেণ্ট আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1985 চনত ঠিক আছে অসমৰ দুটাই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা আৰু মানাস ঠিক আছে এইটো বস্তু মনত ৰাখিব কাজিৰঙা আৰু মানাস দুয়োটা একেটা বছৰতে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিল অ'কে এতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিল 2006 চনত ঠিক আছে টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিছিল আৰু ইয়াৰ ওচৰত থকা নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ আছে মৰা ডিফ্লু মৰাথনহিৰি এইকেইটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হ'ব পাৰে ঠিক আছে নেক্সট আমি আহিছোঁ দি ৱাইল্ড লাইফ অফ কাজিৰঙা ইজ অনলি ওৱান অফ ইটছ কিং হুৱেৰ ইউ কেন ফাইণ্ড দ্য ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ এইটো জীৱ কাজিৰঙাত পোৱা যায় ঠিক আছে মনত ৰাখিব সুধিব পাৰে ক'ত পোৱা যায় এনেকৈ দিব পাৰে যে ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ ক'ত পোৱা যায় ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ মানে হৈছে ডাঙৰ শিঙৰ হৰিণ অসমীয়াত লিখা আছে নেক্সট শ্লাইডখনত আপোনালোকে নোট কৰিব পাৰে তেতিয়া যি অসমীয়াত ইচ্ছা কৰে এইটো ক'ত পোৱা যায় কাজিৰঙাত পোৱা যায় ঠিক আছে এতিয়া চাওক আমি জানো যে এশিঙীয়া গড় অসমৰ সম্পদ কিন্তু এশিঙীয়া গড় অসমৰ বাহিৰে বা ইণ্ডিয়াৰ বাহিৰে আৰু এখন কাউণ্ট্ৰিত পোৱা যায় সেইখন হৈছে নেপালত পোৱা যায় নেপালত অকল পোৱা যায় এনে ইণ্ডিয়া আৰু নেপালত পোৱা যায় যদি কুৱেশ্যনটো সোধে যে তলৰ কোনখন জেগাত এশিঙীয়া গড় পোৱা যায় ঠিক আছে অপশ্যনত দিব চাউথ আফ্ৰিকা দিব নিউজিলেণ্ড দিব অষ্ট্ৰেলিয়া দিব আৰু চাউথ আফ্ৰিকা দিব নেপাল দিব আৰু এটাও নহয় ইয়াৰ এটাও নহয়তো উত্তৰ নহয় নেপালত পায় ঠিক আছে অসম আৰু ইণ্ডিয়াৰ বাহিৰে আৰু নেপালত পায় অকল ঠিক আছে ইয়াতে অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ পঢ়ি ল'ব গোটেইখিনি বস্তু ঠিকেই আগৰ শ্লাইডখনতে ট্ৰান্সলেশ্যনত দিয়া আছে নেক্সট দিয়া আছে মানাস নেশ্যনেল পাৰ্ক ঠিক আছে ইট ইজ লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ কৰ্নাৰ অফ বাক্সা ডিষ্ট্ৰিক্ট ইম্পৰ্টেণ্ট বাক্সা ডিষ্ট্ৰিক্টত পৰে মানাস নেশ্যনেল পাৰ্ক বিল' দ্য ভূটান পাহাৰৰ ফুটহিলত এই নেশ্যনেল পাৰ্কখন আছে অভাৰ দ্য ভাবৰ এণ্ড তেৰাই জ'ন এতিয়া ভাবৰ আৰু তেৰাই জ'নটো কি বস্তু এইটো জিঅ'গ্ৰাফীৰ ছাৰে আপোনালোকক জিঅ'গ্ৰাফী ক্লাছত বুজাই দিব ঠিক আছে আৰু অন দি বেংক অফ ৰিভাৰ মানস নদীৰ বেংকত এই নেশ্যনেল পাৰ্কখন আছে ঠিক আছে টোটেল এৰিয়া দিয়া আছে 950 কিলোমিটাৰ অতিকে ইম্পৰ্টেণ্ট প্ৰজেক্ট টাইগাৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1973 চনত ঠিক আছে একৰ্ডিং টু দ্য ৰিচেণ্ট ৰাইনো চেঞ্চাছ দি টোটেল নাম্বাৰ অফ ৰাইনো অফ মানাস ইজ 50 গতিকে বৰ্তমান ডাটা অনুসৰি মানসত 50টা ৰাইনো আছে গড় আছে ঠিক আছে এইটো মনত ৰাখিব সুবিধাই হ'ব 50টা মনত ৰাখিলে হ'ল আৰু ইমান বেছি ট্ৰিক নালাগে ইয়াত আছে মানসত চবতকৈ বেছি পপুলাৰ হৈ আছে ৱাইল্ড ৱাটাৰ বাফেলো মানে জলহস্তী ইয়াত মেইনলি বহুত পপুলেশ্যনত পোৱা যায় বহুত বেছিকৈ পোৱা যায় ঠিক আছে দি নেম অফ দ্য পাৰ্ক ৱাজ অৰিয়েণ্টেড ফ্ৰম দ্য ৰিভাৰ মানস অ'কে মানস নদীটোৰ ওচৰতে বহি গৈছে কাৰণে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম মানাস দিয়া হৈছে আৰু এই মানাস নামটো হৈছে আমাৰ মা মনসাৰ নামৰ পৰা হৈছে মানস নদীটো ঠিক আছে মা মনসাৰ নামৰ পৰা মানস নদী হৈছে আৰু মানস নদীৰ পৰা কি হৈছে মানাস নেশ্যনেল পাৰ্ক অ'কে ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিছিল 1928 চনত ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1973 চনত এটা আৰু ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব ৱৰ্ল্ড হেৰিটেজ চাইট মই ক'লোঁ দুখন ৱৰ্ল্ড হেৰিটেজ চাইট 1985 চনতে ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1990 চনত ঠিক আছে এতিয়া গোটেই মানাস নেশ্যনেল পাৰ্কখন আপোনাৰ 3টা ভাগত ভাগ কৰা হৈছে
তিনিটা ৰেঞ্জত ভাগ কৰা হৈছে প্ৰথম হৈছে ৱেষ্টাৰ্ণ পাণবাৰী চেণ্ট্ৰেল বাঞ্চবাৰী আৰু ইষ্টাৰ্ণ ভূঞাপাৰা ঠিক আছে এইটো পাঠশালাৰ ফালে ঠিক আছে এইটো পাঠশালাৰ ফালে হয় আৰু ওচৰত থাকে ৰিভাৰ মানস মই ক'লোঁ অলৰেডি মনত ৰাখি যাব অসমীয়াত দিয়া আছে আপোনালোকে যদি নোট কৰিব বিচাৰে অসমীয়াত নোট কৰিব পাৰিব ঠিক আছে নেক্সট আহিলে ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে দৰঙত আছে নামটো কেনেকৈ মনত ৰাখিব এতিয়া ওৰাং দৰং এনেকৈ একে লাগে ন ওৰাং দৰং এনেকৈ মনত ৰাখিব ওৰাং নেশ্যনেল পাৰ্ক দৰং ডিষ্ট্ৰিক্টত আছে এতিয়া ইয়াতে লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ ছাইড অফ ৰিভাৰ জিয়া ধনশিৰি টু দ্য নৰ্থ অফ ব্ৰহ্মপুত্ৰ মানে কি জিয়া ধনশিৰি পৰা ব্ৰহ্মপুত্ৰলৈ এই নেশ্যনেল পাৰ্কখন বিস্তৃত হৈ আছে ঠিক আছে মনত ৰাখিব টোটেল এৰিয়া 279 স্কুৱাৰ কিলোমিটাৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয় মনত নাৰাখিলেও চলি যাব ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1985 চনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1999 চনত আৰু 1992 চনত ইয়াক ৰাজীৱ গান্ধী ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল এই নামটো এটা ইম্পৰ্টেণ্ট ফেক্ট এটা এইটো মনত ৰাখিব ৰাজীৱ গান্ধী ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1992 চনত ইয়াক ডিক্লেয়াৰ কৰা হৈছিল ঠিক আছে বেলচিৰি ৰিভাৰ এণ্ড ধনচিৰি ৰিভাৰ বৰ্ডাৰ দ্য পাৰ্ক এণ্ড জইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে বেলচিৰি ৰিভাৰ আৰু ধনচিৰি ৰিভাৰ এই নেশ্যনেল পাৰ্কখনৰ বৰ্ডাৰ হিচাপে কাম কৰে আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2016 চনত এইটো বহুত দেৰিকৈ হোৱা নাই মানে বহুত মানে পাছত হৈছে টাইগাৰ ৰিজাৰ্ভ হিচাপে 2016 চনত ঠিক আছে নেক্সট অসমীয়াত দিয়া আছে নোট কৰি যাব পাৰে নেক্সট লেকখনলৈ আহিছোঁ বহুত বেছি সময় লোৱা নাই গতিকে কোনোবাই যদি নোট কৰিব যাতে অলপ দিগদাৰ হয় তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি লৈ পেলাই নোট কৰিব কাৰণ আমি কম সময়ৰ ভিতৰত বহুত বেছি টপিক কভাৰ কৰিব ট্ৰাই কৰি আছোঁ ঠিক আছে নেক্সট আহিলে ডিব্ৰু ছৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু ছৈখোৱা নেশ্যনেল পাৰ্ক ক'ত আছে তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ঠিক আছে ইয়াৰে নৰ্থত আছে লোহিত আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে নৰ্থৰ ফালে লোহিত আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰলৈকে ই বিস্তৃত হৈ আছে টোটেল এৰিয়া 340 স্কুৱাৰ কিলোমিটাৰ মনত ৰাখিব পাৰে যদি ইচ্ছা কৰে এইটো বিশেষকৈ মনত ৰাখিব ইট ইজ মেইনলি ফেমাছ ফৰ হোৱাইট উইংড উড ডাক আমি অসমীয়াত দেওহাঁহ বুলি কওঁ আৰু ৱাইল্ড হৰ্চ বনৰীয়া ঘোঁৰা ইয়াৰ মেইনলি পোৱা যায় ইম্পৰ্টেণ্ট ফেক্ট ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1890 চনত ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰা হৈছিল 1995 চনত আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1997 চনত ঠিক আছে এইকেইটা এটা ছিকুৱেঞ্চত গৈছে 90 95 97 আৰু 99 চনত ফাইনেলি ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল কি পালোঁ 90 95 97 99 অ'কে এনেকৈ মনত ৰাখিব গোটেইকেইটা ছিকুৱেঞ্চ এটা ঠিক আছে মনত ৰাখিব সুবিধা হ'ব বা কোনোবাৰ যদি বেলেগ কিবা ট্ৰিক পায় তেনেকৈ মনত ৰাখিব মুঠতে মনত ৰাখিব লাগে ইয়াৰ পৰা কুৱেশ্যন আহিব সেইটো খাটাং ইন ডিচেম্বৰ 2020 state permission given to Oil India Limited for hydrocarbon explosion at 7 location inside the protected area 2020 চনত সুপ্ৰিম কোৰ্টে এই যিটো অইল ইণ্ডিয়া লিমিটেডৰ হাইড্ৰজেন এক্সপ্ল'জন আছিলে সেই কামটো 7টা জেগাত বন্ধ কৰাইছিল ঠিক আছে কাৰণ গোটেইখিনি এইবিলাক চলি থাকিলে জীৱ জন্তুবিলাকৰ অসুবিধা হয় পৰিৱেশটো নষ্ট হয় গতিকে এইটো বন্ধ কৰি দিছিল ঠিক আছে নেক্সট আহিলে নামেৰি নেশ্যনেল পাৰ্ক আছে শোণিতপুৰত ঠিক আছে মনত ৰাখিব নামেই যাৰ পৰিচয় শোণিতপুৰ এনেকৈ মনত ৰাখিব ঠিক আছে টুৱাৰ্ড দ্য নৰ্থ ইজ দ্য অৰুণাচল প্ৰদেশ শেষৰ উত্তৰে অৰুণাচল প্ৰদেশলৈকে আছে আৰু জীয়াভৰালিলৈকে আছে টুৱাৰ্ড দ্য চাউথ দক্ষিণৰ ফালে জীয়াভৰালি আৰু উত্তৰৰ ফালে অৰুণাচল প্ৰদেশ ঠিক আছে ইট শ্বেয়াৰ দ্য চাউদাৰ্ণ বাউণ্ডাৰী উইথ পাক্কে ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে এটা ডাটা মনত ৰাখিব আৰু এইখন হৈছে স্মলেষ্ট নেশ্যনেল পাৰ্ক কিন্তু মই অলপ আগতে ক'লোঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া অলপ বঢ়োৱা হৈছে যদিহে সেইটো বঢ়োৱা হৈছে সেইটো এটা মনত ৰাখিব লগা ফেক্ট আৰু আমি নামেৰিখনৰো আমি এৰিয়া বঢ়োৱা বুলি শুনিছোঁ কিন্তু এতিয়ালৈকে অফিচিয়েল ছাইটবিলাকত আপডেট কৰা হোৱা নাই গম নাপাওঁ এক্সামত কি বুলি আহিব যদি আহে সেইটো আমি আগন্তুক দিনত আমি চেঞ্জ কৰাই দিম ঠিক আছে তেতিয়া কিন্তু নামেৰিখন সকলোতকৈ সৰু নহ'ব তেতিয়া অলপ ডাঙৰ হ'ব পাৰে ঠিক আছে নেক্সট আহিলে ডিক্লেয়াৰ্ড এজ টাইগাৰ ৰিজাৰ্ভ ইন
1999 to 2000 এইখিনি সময়ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল কেতিয়াবা অপশ্যনত অকল 8টো দিয়া থাকে কেতিয়াবা অপশ্যনত অকল 8টো দিয়া থাকে আপোনালোকে এনেকৈ মনত ৰাখি থওক এইখিনি সময়ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু এইখন আছিলে ছেকেণ্ড টাইগাৰ ৰিজাৰ্ভ মানাছৰ পিছত ঠিক আছে ছেকেণ্ড টাইগাৰ ৰিজাৰ্ভ আৰু ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিল 1978ত আৰু পিছত নামেৰি চেঞ্চুৰী হিচাপে নামাকৰণ কৰিছিল 1985ত ঠিক আছে কিন্তু নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1998ত ঠিক আছে 1998ত ফাইনেলি নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা গৈছিল ইয়াতে নদী আছে জীয়া ভৰালী আৰু বৰ দিকৰাই মনত ৰাখিব নেক্সট এইটো অসমীয়াত দিয়া আছে চাই ল'ব নেক্সট আহিলে ৰাইমনা নেশ্যনেল পাৰ্ক নতুনকৈ হৈছে সকলোৱে জানে ৰাইমনা নেশ্যনেল পাৰ্ক আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এৰিয়া 422 কিলোমিটাৰ 4.5 আৰু এটা 2 ঠিক আছে এনেকৈ মনত ৰাখি থৈ দিব এটা চাওক এটা ইম্পৰ্টেণ্ট ডাটা এটা দিয়া আছে দি বাউণ্ডাৰী অফ প্ৰপ'জ নেশ্যনেল পাৰ্ক ফ্ৰম সোনকোচ ৰিভাৰ অন দ্য ৱেষ্ট সোনকোচ ৰিভাৰ অসমৰ সকলোতকৈ পশ্চিমে থকা ব্ৰহ্মপুত্ৰৰ উপনদী ঠিক আছে পশ্চিমৰ ফালে সোনকোষৰ পৰা এলং উইথ ইণ্টাৰষ্টেট বাউণ্ডাৰী অফ ৱেষ্ট বেংগল এণ্ড আছাম এণ্ড সৰলভাঙ্গা ৰিভাৰ ইন দ্য ইষ্ট পূবে সৰলভাঙ্গা নদীলৈকে আছে ঠিক আছে এণ্ড মানে আপোনাৰ উত্তৰৰ ফালে আছে ইণ্ডো ভূটান ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ঠিক আছে উত্তৰৰ ফালে আছে ইণ্ডো ভূটান ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীৰ লগত ই বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে ঠিক আছে ৰাইমনা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ গল্ডেন লাংগুৰ এইটো এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন গল্ডেন লাংগুৰ ঠিক আছে এতিয়া কথাটো হ'ল এটা ডাটা দিছোঁ আৰু মই এণ্ড গল্ডেন লাংগুৰ এটা এণ্ডেমিক স্পেচিছ which is named as mascot of Bodoland regionৰ mascot হিচাপে ব্যৱহাৰ কৰা হয় গোল্ডেন লাংগুৰক ঠিক আছে এইটো এটা দিব পাৰে ডাটা মনত ৰাখিব ইট ৱাজ ডিক্লেয়াৰ্ড এজ 6th নেশ্যনেল পাৰ্ক ইন 5th জুন এইটো মনত থাকিব বিশ্ব পৰিৱেশ দিৱসৰ দিনা 2021 চনৰ ঠিক আছে নদী আছে সোনকোষ আৰু মানাছ অসমীয়াত দিয়া আছে চাই ল'ব নেক্সট আহিলে দিহিং পাটকাই হৈছে আমাৰ অসমৰ কি ৰেইন ফৰেষ্ট একমাত্ৰ ৰেইন ফৰেষ্ট ঠিক আছে ৱেট ট্ৰপিকেল ৰেইন ফৰেষ্ট বুলি আমি কওঁ ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2004 চনত এইটো মনত নাৰাখিলেও কথা নাই ঠিক আছে নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 2020 চনত ৰাইমনাতকৈ আগত ডিক্লেয়াৰ কৰা হৈছিল লোকেশ্যন আছে ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত এৰিয়া 231 বুলি মনত ৰাখিলেও হ'ব এইখিনি মনত ৰাখিলেও হ'ব এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় ঠিক আছে ইট লোকেটেড অন দিহিং পাটকাই লেণ্ডস্কেপ হুইচ ইজ ডমিনেটেড ল'লেণ্ড ৰেইন ফৰেষ্ট মনত ৰাখিব দি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ্ড এজ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই এটা এলিফেণ্ট ৰিজাৰ্ভো হয় ঠিক আছে এলিফেণ্ট ৰিজাৰ্ভ যেনেকৈ টাইগাৰ ৰিজাৰ্ভ য'ত বাঘবিলাক ব্যাঘ্ৰ প্ৰকল্প এতিয়া এলিফেণ্ট ৰিজাৰ্ভ এইটো অসমীয়াত কি হয় আপোনালোকে জনাব মই অলপ কনফিউজ হৈছোঁ অসমীয়াটো ঠিক আছে প্ৰজেক্ট এলিফেণ্টৰ আণ্ডাৰত এলিফেণ্ট ৰিজাৰ্ভ হিচাপে দিহিং পাটকাইখনক ডিক্লেয়াৰ কৰা হৈছে ঠিক আছে এইখন অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট আৰু ইয়াক আমি এমাজন অফ ইষ্ট এইটো কিমান বাৰ সুধিছে মনতে নাই এইটো আকৌ সুধিব কিমান বাৰ সুধিছে আকৌ সুধিব মই জানো এইটো কথা এনেকৈ কুৱেশ্যন আহিয়ে থাকে এমাজন অফ ইষ্ট বুলি ইয়াক আমি ক'ব পাৰোঁ বা কোৱা হয় ইয়াতে অসমীয়াত কিছুমান ডাটা দিয়া আছে মনত ৰাখিব নেক্সট আহিলে আন এটি ইম্পৰ্টেণ্ট টপিক ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰীবিলাক আমি কেনেকৈ পঢ়িম যিবিলাক ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেঞ্চুৰী সেইবিলাকৰ পৰা আমি দুটামান ডাটা বেছিকৈ ল'ব ট্ৰাই কৰিম আৰু যিবিলাক জাষ্ট অকল লোকেশ্যনটো গম পালে হ'ব সেইখিনি আমি অকল লোকেশ্যনটোত গুৰুত্ব দিম ঠিক আছে ৱাইল্ড লাইফ চেঞ্চুৰী প্ৰথম আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰা হৈছিল 1987ত মনত ৰাখিব ই মৰিগাঁও ডিষ্ট্ৰিক্টত আছে আৰু ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰু কলঙৰ মাজত আছে মনত ৰাখিব ইম্পৰ্টেণ্ট ফেক্ট টোটেল এৰিয়া 16 স্কুৱাৰ কিলোমিটাৰ মনত নাৰাখিলেও কথা নাই ইট ৱাজ ডিক্লেয়াৰ্ড ৱাইল্ড লাইফ চেঞ্চুৰী ইন 1987 মই ক'লোঁ অলৰেডি অ'কে এইখিনি ৰিপিট হৈছে এইখিনিলৈকে এইটো ইমান মনত নাৰাখিলেও কথা নাই ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে যদি মনত ৰাখিব পাৰিলে ভাল কিন্তু নাৰাখিলেও কথা নাই নেক্সট আহিলে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী সোণাই ৰূপাই মই কৈছোঁ ন সোণাই শোণিতপুৰ এনেকৈ মনত ৰাখিব শোণিতপুৰ ডিষ্ট্ৰিক্ট ইয়াত আমি পাওঁ ৰয়েল বেংগল টাইগাৰ ৱাইল্ড বাফেলো মানে বনৰীয়া মহ আৰু ব্লেক বিয়েৰ কলা ভালুক আৰু গল্ডেন লাংগুৰ এতিয়া সুধিব পাৰে গল্ডেন লাংগুৰ তলৰ ক'ত পোৱা যায় এটা দিব পাৰে ৰাইমনাত পোৱা যায় আৰু এটা ক'ত পোৱা যায় সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ভুল নকৰিব সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰীটো গল্ডেন লাংগুৰ পোৱা যায় অ'কে অসমীয়াত দিয়া আছে চাই ল'ব এবাৰ নেক্সট আহিলে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী এৰিয়া ইম্পৰ্টেণ্ট নহয় অকল লোকেশ্যন ইম্পৰ্টেণ্ট নগাঁও ডিষ্ট্ৰিক্টত আছে লাওখোৱা
এইটো কেনেকৈ মনত ৰাখিব এনেকৈ মনত ৰাখিব যে কোনেও চেণ্টিমেণ্টত লগাই নল'ব হা এইখিনি খালি মই মুখস্থ ৰখাৰ কাৰণেহে কৈছোঁ নগাঁৱৰ মানুহবিলাকে লাও খাই ভাল পায় কাৰণ আমি কিয় লাও খোৱা নগাঁৱৰ মানুহবিলাকে লাও খাই খুব ভাল পায় সেইকাৰণে লাও খোৱা বুলি কৈছোঁ আৰু আকৌ এবাৰ কৈছোঁ কোনেও পাৰ্চনেলি নল'ব এইটো খালি মুখস্থ কৰা এটা ট্ৰিক হিচাপে ইউজ কৰক ঠিক আছে সকলোৱে যাতে এক্সামটো পাছ কৰে দিছ চেঞ্চুৰী ইজ নাও জইন টু বুঢ়া চাপৰি এণ্ড আৰ্লিয়াৰ আইলেণ্ড অফ ব্ৰহ্মপুত্ৰ ঠিক আছে ই বুঢ়া চাপৰিৰ লগত জইন কৰা হৈছে বৰ্তমান সময়ত বুঢ়া চাপৰিৰ লগত জইন কৰি দিয়া হৈছে আগতে জইন কৰা নাছিলে যিটো বুঢ়া চাপৰি ব্ৰহ্মপুত্ৰৰ এটা আইলেণ্ড আছিলে এসময়ত বৰ্তমান আইলেণ্ড নহয় দেই এসময়ত আছিলে গৰম পানী গোলাঘাট ডিষ্ট্ৰিক্ট ঠিক আছে জি গৰম পানী গোলাঘাট ডিষ্ট্ৰিক্ট ঠিক আছে তো ডিষ্ট্ৰিক্টৰ পৰা ধনশিৰি ৰিভাৰৰ পশ্চিমলৈকে আছে ইয়াত চবতকৈ ইম্পৰ্টেণ্ট কি আছে হলক গিবনটো বিশেষকৈ মনত ৰাখিব এই দুটা মনত ৰাখিব কিন্তু হলক গিবনটো বিশেষকৈ মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট আহিলে পাভা ক'ত আছে লখিমপুৰ এইটো এনে মনত ৰাখিব পাভা লখিমপুৰ এইটো এইবাৰ APSCটো এনেকুৱা এটা ছিকুৱেঞ্চত দিছিলে এইটো APSC 2023 আহিছিলে এইটো এনেকুৱা এটা অপশ্যন আহিছিলে যিটো পাভা লখিমপুৰত হয় এনেকৈ আমি মিলাইছিলোঁ দিছ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ ৱাইল্ড বনৰীয়া মহ পোৱা যায় এণ্ড ইট ইজ অলছ' ন'ন এজ মিলৰয় বাফেলো চেঞ্চুৰী ঠিক আছে মিলৰয় বাফেলো চেঞ্চুৰী এইটো এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হ'ব পাৰে মিলৰয় বাফেলো চেঞ্চুৰী আমি কাক ক'ম পাভা ৱাইল্ড লাইফ চেঞ্চুৰীক আমি ক'ম ঠিক আছে নেক্সট আমি আহিছোঁ বৰাইল এণ্ড এইটো আপোনালোকে লিখি ল'ব পাৰে অসমীয়াত লিখা আছে মই অকণমান সময় ৰৈ দিছোঁ ঠিক আছে পজ কৰি লৈ লিখি ল'ব নেক্সট আহিলে বৰাইল এণ্ড নৰ্থ কাছাৰ ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে লিখাই আছে নৰ্থ কাছাৰ মানে কাছাৰ ডিষ্ট্ৰিক্টত আছে ঠিক আছে ইয়াত কি পাওঁ আমি হলক গিবন আমি ইয়াতো পাওঁ ক্লাউডেড লিঅ'পাৰ্ড আমি পাওঁ আৰু লিঅ'পাৰ্ড পাওঁ আমি ঠিক আছে এই তিনিটা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় অসমীয়াত লিখা আছে আপোনালোকে লিখি ল'ব নেক্সট আছে দীপৰ বিল বহুত বেছি ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট দীপৰ বিলটা আমাৰ অনলি ৰামচাৰ ছাইট একমাত্ৰ ৰামচাৰ ছাইট আমাৰ অসমৰ পৰা ঠিক আছে এতিয়া আপোনালোকে ৰামচাৰ ছাইট কোনে ডিক্লেয়াৰ কৰে ৰামচাৰ ছাইট কেতিয়া ডিক্লেয়াৰ কৰে কি ঠিক আছে সেইবিলাকৰ কাৰণে আমি ডিটেইল ভিডিঅ' আনিম গতিকে আহি আছে আপোনালোকে অলপ ৱেইট কৰি লওক সকলোবিলাক পাই যাব ইয়াতে এইটো ছিৰিজতে এতিয়া দীপৰ বিল ক'ত আছে আমি চবেই জানো গুৱাহাটীত আছে কামৰূপ ডিষ্ট্ৰিক্ট আৰু কোনফালে আছে চাউথ বেংক ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালে আছে এৰিয়া 14 স্কুৱেৰ কিলোমিটাৰ 14 স্কুৱেৰ কিলোমিটাৰ আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট ইট ইজ ডিক্লেয়াৰ্ড এজ বাৰ্ড চেঞ্চুৰী ইন 1989 ইয়াক বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা গৈছিল ইয়াত অসমীয়াত লিখা আছে আপোনালোকে নোট কৰি ল'ব নেক্সট বাকী এই যিমানকেইখন আছে ৱাইল্ড লাইফ চেঞ্চুৰী গোটেইকেইখন কভাৰ কৰা হৈছে এইকেইখনৰ অকল আমি নামটো আৰু লোকেশ্যনটো গম পালে হ'ব চক্ৰশিলা ক'ত আছে ধুবুৰীত আছে বুঢ়া চাপৰি ক'ত আছে শোণিতপুৰ পানীদিহিং পানীদিহিং শোণিতপুৰ নহয় পানীদিহিং শিৱসাগৰত আছে এইটো ভুল হৈ আছে হা মনত ৰাখিব পানীদিহিং শিৱসাগৰত আছে নাম্বৰ ক'ত আছে গোলাঘাট হাকামা বিল বাৰ্ড চেঞ্চুৰী ধুবুৰীত আছে আমচাং কামৰূপ গুৱাহাটীতে আছে বৰনদী ওদালগুৰি মৰদ কাৰ্বি আংলং ভেৰজান বকাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনিচুকীয়া এইকেইটা মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন সোধে যে এইখন অভয়াৰণ্য ক'ত আছে অপশ্যন দি দিব গতিকে শুদ্ধটোত আপোনালোকে বাছি উলিয়াব লাগিব ঠিক আছে নেক্সট আহিলে প্ৰজেক্ট টাইগাৰ ব্যাঘ্ৰ প্ৰকল্প এতিয়া আমাৰ বৰ্তমান ব্যাঘ্ৰ প্ৰকল্প যি চলি আছে সেইটো কেনেকৈ আৰম্ভ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লঞ্চ টাইগাৰ কনজাৰ্ভেশ্যন প্ৰগ্ৰেম প্ৰজেক্ট টাইগাৰ ইন 1973 ভেৰি ইম্পৰ্টেণ্ট মই তিনিবাৰ ভেৰি বুলি কৈছোঁ গতিকে ভাবি চাওক কিমান বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে এইটো ঠিক আছে বৰ্তমান 4খন টাইগাৰ ৰিজাৰ্ভ আছে অসমত ওৰাং কাজিৰঙা মানাস নামেৰি ঠিক আছে ইয়াৰে এইমটো কি হ'ল প্ৰটেকশ্যন ঠিক আছে বেংগল টাইগাৰৰ প্ৰটেকশ্যন ইণ্ডিয়াৰ নেচাৰেল হেবিটেট ঠিক আছে নেচাৰেল হেবিটেট মনত ৰাখিব এইটো বাৰু এটা হয়েই আৰু টাইগাৰ ৰিজাৰ্ভ প্ৰজেক্ট টাইগাৰ কিয় কৰিব অভিয়াছলি প্ৰটেক্ট কৰিবৰ কাৰণে কৰিব নহ'লে যদি প্ৰটেকশ্যন হৈয়ে আছে এতিয়া বান্দৰৰটো আৰু কোনেও প্ৰটেকশ্যন নকৰে বান্দৰ অজস্ৰ আছে আমাৰ অসমত গতিকে বান্দৰৰ প্ৰটেকশ্যন নকৰে গতিকে প্ৰটেকশ্যন কাৰ কৰিব যিবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিবিলাকৰ সংখ্যা লাহে লাহে কমিব ধৰিছে তেতিয়া আমি সেইবিলাক প্ৰটেকশ্যন কৰিব ষ্টাৰ্ট কৰোঁ গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1973 প্ৰজেক্ট টাইগাৰ লঞ্চ কৰিছিলে আৰু তাৰ আণ্ডাৰত এই 4খনত আমি ব্যাঘ্ৰ প্ৰকল্প বুলি কওঁ ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট নেক্সট আহিলে প্ৰজেক্ট এলিফেণ্ট
ঠিক আছে প্ৰজেক্ট এলিফেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1992ত লঞ্চ কৰিছিলে এইটো এটা ইম্পৰ্টেণ্ট সুধিব পাৰে এইমটো সেই একেই প্ৰটেক্ট এলিফেণ্ট ইণ্ডিয়াৰ নেচাৰেল হেবিটেট বৰ্তমান অসমত 5খন এলিফেণ্ট ৰিজাৰ্ভ অতিকে ইম্পৰ্টেণ্ট ডাটা ঠিক আছে তাৰে হ'ল চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ ঠিক আছে ক'ত আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এই চিৰাঙৰ পৰা এই চিৰাংটো মনত ৰাখিব কোকৰাঝাৰ চিৰাং এইখিনি জেগাত আছে শোণিতপুৰ শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ মনতে আছে শোণিতপুৰতে আছে দিহিং পাটকাই জানেই আপোনালোকে কাজিৰঙা আপোনালোকে জানে ধনচিৰিটো আছে কাৰ্বি আংলঙত ধনচিৰিটো আছে কাৰ্বি আংলং নগাঁও আৰু নৰ্থ কাছাৰ হিলছ অ'কে মনত ৰাখিব টাইগাৰ ৰিজাৰ্ভ বিষয়ে ক'লোঁ মই অলৰেডি ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ অসমত দুটাকৈ ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা মানাছ আৰু দুটা আমি 1985 ডিক্লেয়াৰ কৰা হৈছিল আৰু এই ৱৰ্ল্ড হেৰিটেজ চাইট কেতিয়াবা গোটেই ইণ্ডিয়াৰো সোধে বৰ্তমান ইণ্ডিয়াত 42টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে তাৰে 34টা হৈছে সাংস্কৃতিক অসমত লিখি দিছোঁ সাংস্কৃতিক 7টা নেচাৰেল হেৰিটেজ মানে প্ৰাকৃতিক আৰু এটা কাঞ্চনজংঘা এইটো হৈছে মিক্স টাইপ মানে এতে দুটাই মিক্স হৈ আছে ঠিক আছে মিক্স টাইপ ৱৰ্ল্ড হেৰিটেজ চাইট অ'কে বৰ্তমান ইণ্ডিয়াত আছে 42টা তাৰে 34টা কালচাৰেল 7টা নেচাৰেল আৰু এটা মিক্স অ'কে কাঞ্চনজংঘা অসমত লিখা আছে চাই ল'ব আপোনালোকে নেক্সট আহিলে 2 বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম অসমত দুটাই বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে কাজিৰঙা আৰু ডিব্ৰু চৈখোৱা কুৱেশ্যনটো এনেকৈ দিব তলৰ কোনটো বায়'স্ফিয়াৰ ৰিজাৰ্ভ নহয় ঠিক আছে অপশ্যনত দিব কাজিৰঙা ডিব্ৰু চৈখোৱা মানাছ ওপৰৰ এটাও নহয় ঠিক আছে কাজিৰঙা আৰু ডিব্ৰু চৈখোৱা আমি জানো নেশ্যনেল পাৰ্ক কিন্তু সেই দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় ঠিক আছে গতিকে এই দুটা হ'ব আনচাৰ ঠিক আছে নেক্সট আহিলে চাম ইম্পৰ্টেণ্ট ৰিজাৰ্ভ ফৰেষ্ট ইন আছাম এইটো এটা বহুত ট্ৰিক কৰি দিয়া কুৱেশ্যন ঠিক আছে এতিয়া চাওক ৰিজাৰ্ভ ফৰেষ্ট অসমত বহুত আছে আমি সেইকেইখনহে ইয়াত লৈছোঁ যিকেইখন ইম্পৰ্টেণ্ট হয় এতিয়া ইম্পৰ্টেণ্ট মানে কি কেইখনমান নাম দিব সেই নামকেইটা আপোনালোকক চিনাকি নাম দিব এনেকুৱা নাম নিদিয়ে যে অদ্ভুত কিবা এটা নাম সুধি নিদিয়ে চিনাকি নাম দিব এতিয়া চাওক আমি জানো মানাছখন এখন নেশ্যনেল পাৰ্ক কিন্তু আমি এইটো বহুত কম মানুহে জানে যে মানাছখন নেশ্যনেল পাৰ্ক এণ্ড ৰিজাৰ্ভ ফৰেষ্ট মানাছখন ৰিজাৰ্ভ ফৰেষ্টো হয় সুধিব তলৰ কোনখন ৰিজাৰ্ভ ফৰেষ্ট নহয় ঠিক আছে 4টা অদ্ভুত নাম দিলে 3টা নাম দিলে দি পেলাই মানাছটোও লিখি দিলে এটা অপশ্যনত ঠিক আছে মানাছটোও লিখি দিলে আপোনালোকৰ ভাব লাগিব কি মানাছখনটো নেশ্যনেল পাৰ্কহে এইটো ৰিজাৰ্ভ ফৰেষ্ট নহয় গতিকে আপোনালোকে টিক মাৰ্কটো দি আহি যাব গতিকে সেইটোৱে ভুল হৈ যাব মানাছ ৰিজাৰ্ভ ফৰেষ্ট হয় ঠিক আছে ইয়াতে নামবিলাক দিয়া আছে নামেৰি মানাছ কাজিৰঙা ওৰাং ডিব্ৰু চৈখোৱা গতিকে 7খন ৰাষ্ট্ৰীয় উদ্যানৰ 5খনেই ৰিজাৰ্ভ ফৰেষ্ট নহয় কি ৰাইমনাখন ৰিজাৰ্ভ ফৰেষ্ট নহয় ৰাইমনাখন নহয় আৰু দিহিং পাটকাইখন নহয় ঠিক আছে ৰাইমনা আৰু দিহিং পাটকাইত বাহিৰে বাকী গোটেইকেইখন নেশ্যনেল পাৰ্ক ৰিজাৰ্ভ ফৰেষ্টো হয় লগতে আছে লাওখোৱা ক'ত আছে নগাঁও আমচাং কামৰূপতে আছে বুঢ়াচাপৰি চক্ৰশিলা বৰনদী পবিতৰা এই গোটেইকেইখন আমাৰ ৰিজাৰ্ভ ফৰেষ্ট হয় আৰু বহুতকেইখন আছে আপোনালোকে এইকেইখন মনত ৰাখিলেই হ'ব এনেও 20-30খন ৰিজাৰ্ভ ফৰেষ্ট মনত ৰাখিব কাৰণে ইমান সময় নাথাকে বা ইমান ধৈৰ্য নাথাকে কাৰণ গতিকে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দিছোঁ ইয়াত লিখি দিয়া আছে ৰাইমনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু নট ৰিজাৰ্ভ ফৰেষ্ট অ'কে এই দুখন ৰিজাৰ্ভ ফৰেষ্ট নহয় নেক্সট আহিলে ৰেইন ফৰেষ্ট অফ আছাম ৰেইন ফৰেষ্ট অফ আছাম বুলি কওঁতে আমি কি বুজিব বৰ্ষাৰণ্য অসমৰ বৰ্ষাৰণ্য কি আমি অসমৰ বৰ্ষাৰণ্য বুলি ক'লে এখনো জানো দিহিং পাটকাই ক'ত আছে তিনিচুকীয়াত আছে ঠিক আছে ই এটা এলিফেণ্ট ৰিজাৰ্ভো হয় আৰু ইয়াত আমি কেনেকুৱা ফৰেষ্ট পাওঁ ৱেট ট্ৰপিকেল এভাৰগ্ৰীণ ক্ৰান্তীয় চিৰসেউজ অৰণ্য আমি পাওঁ ইম্পৰ্টেণ্ট ডাটা গোটেইকেইটা মনত ৰাখিব যিকোনো সুধি দিব পাৰে কিন্তু সুধিব যে সেইটো এটা খাটাং ঠিক আছে নেক্সট আহিলে ইম্পৰ্টেণ্ট পাৰ্চনেলিটি ৰিলেটেড টু এনভাইৰনমেণ্ট এতিয়া প্ৰকৃতিৰ হকে কাম কৰা কেইটামান ইম্পৰ্টেণ্ট পাৰ্চনেলিটি প্ৰথম আহিল যাদৱ পায়েং সকলোৱে জানে তেওঁ আমি কি বুলি গম পাওঁ ফৰেষ্ট মেন অফ ইণ্ডিয়া ঠিক আছে নেক্সট আহিলে তেওঁ যিখন অৰণ্য বনাইছিল যিখন অৰণ্য সেইখনৰ নাম আছিল মলাই ফৰেষ্ট গম পাওঁ তেওঁক এইটো ইম্পৰ্টেণ্ট ডাটা মনত ৰাখিব তেওঁক পদ্মশ্ৰী দিয়া হৈছিল পদ্মশ্ৰী কিমান চনত দিয়া হৈছিল 2015 চনত দিয়া হৈছিল পদ্মশ্ৰী অ'কে নেক্সট আহিলে সলিম আলী হৈছে অৰ্নিথলজিষ্ট ঠিক আছে অৰ্নিথলজিষ্ট সেইবিলাক মানুহ যিবিলাকে চৰাইৰ কাৰণে কাম কৰে ঠিক আছে চৰাইৰ ওপৰত ৰিচাৰ্চ কৰে তেওঁক আমি কওঁ বাৰ্ডমেন অফ ইণ্ডিয়া তেওঁক পদ্ম বিভূষণ দিয়া হৈছিল কিমান চনত 1976 মনত ৰাখিব তেওঁৰ অটোবায়োগ্ৰাফিখনৰ নাম ফল অফ এ স্পেৰো
ঠিক আছে ফল অফ এ স্পেৰো যিহেতুটো বাৰ্ডমেন গতিকেতো বায়োগ্ৰাফীখন নামটো তেনেকুৱাই ফল অফ এ স্পেৰো ঠিক আছে অসমীয়া দিয়া হৈছে ভাৰতীয় পক্ষী বিজ্ঞানী বাৰ্ডমেন অফ ইণ্ডিয়া পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল 1976 চনত আত্মজীৱনীখনৰ নাম ফল অফ এ স্পেৰো অ'কে নেক্সট আহিলে সুন্দৰলাল বহুগুণা তেওঁ চিপকো মুভমেণ্টৰ লগত জড়িত এজন মানুহ আছিলে ঠিক আছে এতিয়ালৈকে আপোনালোকে যদি পঢ়া নাই পঢ়িব চিপকো মুভমেণ্ট কি পঢ়িব আৰু যদি কিবা অলপো জানে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নেক্সট আছে ৰাজেন্দ্ৰ সিং আমি কওঁ ৱাটাৰমেন অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট সুধি দিব পাৰে হুইচ অফ দ্য ফলোয়িং পাৰ্চন ইজ ন'ন এজ ৱাটাৰমেন অফ ইণ্ডিয়া তলৰ কোনজন মানুহক আমি ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কওঁ ৰাজেন্দ্ৰ সিং বুলি আপোনালোকৰ নামটোৱে শুনা নাই কোনো পধ্যে আনচাৰ দিব নোৱাৰিব ঠিক আছে নেক্সট আছে পূৰ্ণিমা বৰ্মন আমি কিয় চিনি পাওঁ চি ইজ ফ্ৰম আছাম তেওঁ অসমৰ পৰা আছিলে তেওঁ এটা মানে হাড়গিলাবিলাকৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এটা তেওঁ পদক্ষেপ লৈছিলে যাক আমি কওঁ হাড়গিলা আৰ্মি ঠিক আছে যাক আমি হাড়গিলা আৰ্মি বুলি কওঁ এইটো এটা ইম্পৰ্টেণ্ট টাৰ্ম মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট ঠিক আছে আজিলৈ এইখিনি আছিল গতিকে নেক্সট ক্লাছত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট ফেক্ট আপোনালোকলৈ আনিম হয়তো আৰু 2টা ক্লাছ লাগিব পাৰে বা এটা ক্লাছতো শেষ হ'ব পাৰে কিছুমান এনেকুৱা ফেক্ট আছে যিবিলাক ফেক্ট এইবিলাক কনচেপচুৱেল বস্তুবিলাকত আমাৰ কভাৰ নহয় গতিকে তাৰ কাৰণে আমি কিছুমান MCQ আপোনালোকক প্ৰভাইড কৰিম যিবিলাক MCQ চালে আপোনালোকে এই গোটেইখিনি ফেক্ট গম পাই যাব ঠিক আছে এইটো কথা ঠিক ইক'লজি আৰু এনভাইৰনমেণ্টৰ যিখিনি কুৱেশ্যন আহিব ইয়াৰ পৰাই আহিব ইয়াৰ বাহিৰত কুৱেশ্যন নাহে সেইখিনি কথা মই কৈছোঁ কাৰণ ইয়াৰ বাহিৰত কুৱেশ্যন নাহেই অসমৰ বৰ বিশেষ এটা ঠিক আছে কিছুমান সৰু টপিক আছে যিবিলাক আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম আৰু তেতিয়ালৈকে থেংক ইউ বাই